দাদা কি কৰিছে আপুনি? মই পইচা গছ ৰুইছোঁ। আমাৰ সৰু থাকোঁতে মাৰ পৰা পইচা বিচাৰোঁ যে মায়ে কয় পইচা মই গছৰ পৰা ছিঙি আনিম নি। তাৰপিছত মই বোলো কোনজোপা গছ, মই ভাবিলোঁ এই যে গোটেই ৰঙা ৰঙা হৈ আছে যে এইজোপা গছে। এতিয়া আপুনি আজি ৰুলে পইচা কেতিয়া লাগিব? ৰাতিপুৱালৈ লাগিব নি? ৰাতিপুৱালৈ নালাগে, এতিয়া ৰুইছোঁহে। বস্তুটো তাত ফুল হ'ব, তাৰপিছত ফুলটো ডাঙৰ হ'ব, তাৰপিছতহে পইচা লাগিব। নহয় নহয়, আপুনি এই গছজোপাত পানী দিয়ক। ৰাতিপুৱালৈ লাগিলে মই বিহু বজাৰ কৰিম। কাপোৰেই লোৱা নাই। ৰাতিপুৱালৈ লাগিব জানো দেই। মায়ে কয় সেই পইচা গছৰ পৰা ছিঙি আনি দিম বুলি কয় যে, মই গছজোপা ৰুলোঁ ৰাতিপুৱালৈকে। হয় হয়, শুনক, মায়ে ৰুবলৈহে কৈছিলে, মই পানী দিব কৈছোঁ। পানী দিলে ৰাতিপুৱালৈ পইচা লাগিব। আপুনি ৰুই পানী দি বহি থাকিব ৰাতিপুৱালৈ। লাগি যাব ৰাতিপুৱালৈ। অঁ, আপুনি ইয়াতে বহি থাকক পানী দি। ঠিক আছে। পানী ৰাতিপুৱা মই আহিম বেগ এটা লৈ, অঁ তেতিয়া মই পইচা লৈ যাই বজাৰ কৰিম বিহুৰ দেই। এতিয়া আপুনি পানী দিয়ক। ঠিক আছে।